প্ৰাঞ্জিত আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বান হাহাকাৰ কৰিবলগীয়া হৈছে স্কুল কলেজলৈ যাব পৰা পৰিস্থিতি নাই এই মুহূৰ্তত যেহেতু বৰষুণ কমিল কিন্তু তাৰ পাছতো পানী আবদ্ধ হৈ পৰিছে সময় সময় নলাসমূহ নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে নলাসমূহ ডাঙৰকৈ নিৰ্মাণ কৰা হৈছে কিন্তু তাৰ কোনো ধৰণৰ সমাধান এই মুহূৰ্তলৈকে নাই কৃত্ৰিম বান এতিয়াও মহানগৰীৰ বিভিন্ন প্ৰান্তত কেনে ধৰণৰ পৰিস্থিতি তাত চাওক নিশ্চয়কৈ হিমাশ্ৰী মই বৰ্তমান উপস্থিত আছোঁ বশিষ্ঠপুৰ বেলতলাৰ যিটো বাইলেন নম্বৰ 4 সেই যিটো বাইলেন তাত উপস্থিত আছোঁ আৰু আপোনালোকে নিশ্চয় দেখিব পাৰিছে যে এই যিটো পথ গোটেই পথটো যদি চাই আপুনি তেনেহ'লে 200 মিটাৰ পৰ্যন্ত ৰাস্তাটোৰ ওপৰতে একাঠু পৰ্যন্ত পানী নিশাৰ অহাৰ এজাক মুখলধাৰ বৰষুণ আৰু তাৰপিছতেই এই অভাৱনীয় পৰিৱেশ আৰু এই পৰিৱেশৰ বাবে এতিয়া যিসকল লোক আছে অঞ্চলবাসী আছে তেওঁলোকে এতিয়া এনেদৰেই কাৰণ এই সময়খিনিত সকলোৱে জানে যে এতিয়া স্কুল অফিচলৈ যোৱাৰ সময় ছাত্ৰ ছাত্ৰীসকল স্কুললৈ গৈছে যিসকল জ্যেষ্ঠ লোক আছে তেওঁলোকে অফিচ কাছাৰীলৈ গৈছে আৰু এই সময়খিনি যদি এনেধৰণৰ এটা অভাৱনীয় পৰিৱেশৰ সূচনা হয় তেনেহ'লে আপুনি নিশ্চয়কৈ অনুমান কৰিব পাৰিছে যে কেনে এটা অভাৱনীয় সমস্যাৰ তেওঁলোকে জৰ্জৰিত হৈ আছে এই অঞ্চলবাসী আমি ভিতৰ ভাগলৈ যদি সোমাই যাওঁ তেনেহ'লে আপোনালোকে দেখিব সম্পূৰ্ণ পথছোৱা কেৱল পানী আৰু মোৰ কাষে দেখিছে ৰাস্তাৰ কাষে সুস্থ যিকেইটা অট্টালিকা আছে এই অট্টালিকাটোত বাস কৰা যিসমূহ বাসিন্দা আছে তেওঁলোকে কেনেধৰণে এটা জীয়াতু ভুগিছে আপোনালোকে অনুভৱ কৰিব পাৰিছে আৰু বাৰিষাৰ যিটো প্ৰথম জাক বৰষুণতে গুৱাহাটী মহানগৰীত এনেধৰণৰ এটা পৰিৱেশ আজি যদি চাই তেনেহ'লে চাৰিওফালে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এই পৰিৱেশ আৰু এই পৰিৱেশবোৰ কিয় হ'বলৈ পাইছে এই কথাবোৰ যদি চৰকাৰ ঘৰলৈ আমি প্ৰশ্ন কৰোঁ তেনেহ'লে সেই কথাবোৰো তেওঁলোকে চালি জাৰি চোৱা উচিত কাৰণ গুৱাহাটী মহানগৰীৰ চাৰিওফালে থকা যিকেইখন নৈ আছে ভৰলু নৈয়ে হওক বাঁহী নৈয়ে হওক বা এই যিসমূহ নদী আছে এই নদীসমূহৰ যি এটা মেপ সেই মেপ এটা পৰিকল্পিত যি তেওঁলোকে কৰিব লাগিছিল তেওঁলোকে যিসমূহ কাম কৰিব লাগিছিল সেই কামসমূহ কেনেধৰণে কৰিছে তাতো অনিশ্চয়তা আছে কাৰণ এওঁলোক চাওক তেওঁলোকে ৰখি আছে আহিব পৰা নাই এনেধৰণৰ এটা পৰিৱেশ আমি যেতিয়া সংবাদ পৰিৱেশন কৰিবলৈ আহিছোঁ তেওঁলোকে কৈছে যে এই যি সমস্যা এই সমস্যাক তেওঁলোকে কিন্তু দীৰ্ঘদিনৰ পৰা তেওঁলোকে ভুগি আছে আৰু তাৰপিছত কিন্তু চৰকাৰ ঘৰলৈ তেওঁলোকে প্ৰশ্ন কৰে আৰু এই প্ৰশ্নসমূহ কিন্তু চৰকাৰ ঘৰে উত্তৰসমূহ নিদিয়ে গতিকে আমি ৰাইজৰ স্বাৰ্থত আমি প্ৰশ্নসমূহ কৰিমেই চৰকাৰ ঘৰলৈ কাৰণ এই সমস্যাসমূহ তেওঁলোকে কেতিয়ালৈ সমাধান কৰিব কেইবাজনো মন্ত্ৰী গ'ল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল তেওঁলোকে এনেধৰণৰ কামসমূহ কেনেধৰণে কৰিলে সেই কথাসমূহ আপুনি উপলব্ধি কৰিব পাৰিলে গতিকে এই যিসমূহ ড্ৰেইন আছে এই ড্ৰেইনসমূহ আৰু ৰাস্তা একাকাৰ হৈছে ইয়াত ড্ৰেইন ক'ত আছে আৰু ৰাস্তাটো ক'ত আছে আপুনি ধৰিব নোৱাৰে গতিকে এনেধৰণৰ এটা অভাৱনীয় পৰিৱেশৰ সূচনা হৈছে আৰু বিশেষকৈ কৈছোঁ এই অঞ্চলটোত থকা যিকেইজন লোক আছে তেওঁলোকে উচ্চতম ন্যায়ালয়ত তেওঁলোকে আবেদন দাখিল কৰিছিল গোটেই সমস্যাটোক লৈ গতিকে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতো উচ্চ ন্যায়ালয়ে তেওঁলোকক কৈছিল যে চৰকাৰক কৈছিল যে এই কথাসমূহ চাওক আপোনালোকে ৰাইজৰ প্ৰশ্নসমূহ আপোনালোকে সমাধান কৰক কিন্তু আজিলৈকে সেই চৰকাৰক কিন্তু তেওঁলোকে উত্তৰসমূহ দিয়া নাই মোৰ সৈতে আছে অৱসৰী ভাৰতীয় বন সেৱা বিভাগৰ বিষয়া আকাশদ্বীপ বৰুৱা ডাঙৰীয়া আছে আপুনি গোটেই কথাখিনি চাইছে আৰু গোটেই গুৱাহাটী মহানগৰ কেৱল আপোনাৰ অঞ্চলটোৱে নহয় গুৱাহাটী মহানগৰীৰ যিকেইটা অঞ্চলত বানপানী কৃত্ৰিম বান হয় গোটেই কথাখিনি আপুনি অধ্যয়ন কৰিছে কওকচোন কেনেধৰণে গুৱাহাটী মহানগৰীৰ এই সমস্যাসমূহ কিমান দিন থাকিব নমস্কাৰ প্ৰথমে বশিষ্ঠপুৰ চাইনা বাইলেনসমূহ বাসিন্দা হৈ মই NDT 24 ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ এই কৃত্ৰিম বানপানী যিটো আলৈ আঁঠনি হৈছে তাক আজি কভাৰ কৰিছে আমি এই সমস্যা যোৱা 3 বছৰৰ পৰা পাইছোঁ আজি 2022 চনত প্ৰথম আমি কৰিলোঁ বানপানী পালোঁ যদিও গুৱাহাটীত আজি 20 বছৰ আগৰ পৰা এনেধৰণৰ ঘটনা হৈ আছে কিন্তু ছাৰ্ভে বা বেলতলা এনে অঞ্চলত এসময়ত থাকিবলৈ ভাল ৰেচিডেঞ্চিয়েল এৰিয়া বুলি কোৱা হৈছিলে কিন্তু এতিয়া অৱস্থা আপুনি দেখিছে আমি ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে আৰু মই যোৱা বছৰ অৱসৰ লোৱাৰ পিছত মই এই আমাৰ অঞ্চলৰ পৰা আৰম্ভ কৰি গোটেই গুৱাহাটী এটা মই অধ্যয়ন কৰি এটা বিশেষ বেষ্ট ডিটেইল এটা প্ৰজেক্ট মই ছাবমিট কৰিছিলোঁ আমাৰ অসম চৰকাৰক কাৰণ সেই যোৱা বছৰ মনত আছে 5 আগষ্ট যিটো আমাৰ বানপানী হৈছিলে তাৰ সমাধান বিচাৰি চৰকাৰে ৰাইজৰ ফালৰ পৰা কিছুমান সমাধান বিচাৰিছিলে আৰু সেই সূত্ৰে মই এটা সমাধান দিছিলোঁ আৰু তাৰপিছতে যিটো মই প্ৰতিবেদন দিছিলোঁ তাৰ এটা কপি আমাৰ উচ্চতম ন্যায়ালয়লৈ তেখেতসকলৰ আহিছিলে গম পাইছিলে সেই সূত্ৰে যোৱা বছৰৰ 23 ছেপ্টেম্বৰত মই এটা প্ৰেজেণ্টেশ্যন দিছিলোঁ সমস্যাটো এনে নহয় যে প্ৰথম সমস্যা হৈছে কি গুৱাহাটী মহানগৰী যিটো ড্ৰেইনেজ মেপ আজিলৈকে এখন ড্ৰেইনেজ মেপ নাই
আমাৰ ডিপাৰ্টমেণ্ট আছে, চিটি টাউন প্লেনিং ডিপাৰ্টমেণ্ট আছে, এটা বিয়াগুম ডিপাৰ্টমেণ্ট আছে, GMD আছে, GMC আছে, PWD আছে। তৎসত্ত্বেও এখন গুৱাহাটী নিচিনা এখন ৰাজধানীৰ এখন য'ত নেকি আমাৰ বানপানী 20 বছৰৰ পৰা আমি ভুগি আছোঁ, এখন ড্ৰেইনেজ মেপ নাই। প্ৰথম সমস্যা এইটো। দ্বিতীয়তে বানপানী যিখিনি সমস্যা সমাধান কৰিছে সেইখিনি সমস্যাখিনি কি হৈছে, অলপ জোৰা টাবলৈ মাৰ নিচিনা হৈছে। ধৰ প্ৰথম অনিল নগৰত গ'ল, বাহিনী চাফা কৰিলে বা আজি লাষ্টগেটত কৰিছে। এটা আপোনাৰ হলিষ্টিক যিটো মানে সামূহিকভাৱে কৰিব লগা আছে, সেই তেনেধৰণৰ এটা এতিয়ালৈকে প্ৰকল্প নাই। আৰু এটা ডাঙৰ সমস্যা হৈছে মানে কি, কানেক্টিভিটি নাই। এটা হ'ল আপুনি ইয়াৰ পানী উলিয়াই পেলাই যে য'ত বেলেগ এটা অঞ্চল উলিয়াই দিব লাগিব, কাৰ যিটো কানেক্টিভিটি আছে সেই কানেক্টিভিটি যেতিয়ালৈকে এটা মানে ডিটেইল যদি নহয়, মানে ব্ৰহ্মপুত্ৰলৈ যে পানী উলিয়াই দিব নোৱাৰোঁ, তেতিয়ালৈকে সমস্যা থাকিব। আৰু কানেক্টিভিটি এইকাৰণে মই আকৌ কৈছোঁ মেপ নাই। আৰু এটা ডাঙৰ সমস্যা মানে কি, ধৰক আপুনি ৰাস্তাত চাব, ইয়াতে 3 চাইডে ডিপাৰ্টমেণ্টে কাম কৰে। ইয়াতে PWD নলা বনায়, GMC চফা কৰে, আকৌ PWD আকৌ কিবা চফা কৰে। সৌখিদিনা আমি আমাৰ অৱশ্যে GMC কমিশ্যনাৰ তেখেতে অৱশ্যে আমাৰ যিমান অনুৰোধ কৰোঁ তেখেতে ধুনীয়াকৈ আমাক প্ৰত্যুত্তৰ দি আছে বা সঁহাৰি দি আছে। তৎসত্ত্বেও তেখেতৰ হয়তো GMC কিছুমান হয়তো লিমিটেশ্যন আছে। তেওঁ আজি 2 সপ্তাহ আগতে নিজে প্ৰত্যক্ষ কৰি গৈছে। তেতিয়া মানে আমি যে সমস্যা সুধিছোঁ, তেওঁ নিজে সুধিব লগা হৈছে যে নলাটো কাৰ। ধৰক এতিয়া এনেকুৱা হ'ব লাগিছিলে যে এই নলাটো যদি GMC চাফা কৰিব লাগে, তো GMC বনাব লাগিছিলে। তেনেধৰণৰ হ'লে তেতিয়া কাৰোবাক সোধা দৰকাৰ নাই। এতিয়া GMC মানে কমিশ্যনাৰ PWD কমিশ্যনাৰ ক'ব নেকি আপুনি বশিষ্ঠপুৰত যাওক নলাটো বনাওক, বা GMD ক'ব নেকি আপুনি তাৰ নলাখিনি চাফা কৰক। মই সেইকাৰণে এটা প্ৰতিবেদন যিটো দিছিলোঁ উচ্চতম ন্যায়ালয়ক, যে এটা ছিংগল এজেঞ্চি হ'ব লাগে, য'ত নেকি PWD, GMD, GMC বা ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি সকলো এটা ছিংগল এজেঞ্চি হ'ব লাগে। এনে ভাগ ভাগ হৈ থাকিলে এই সমস্যা কেতিয়াও নহয়। এনে মানে যদি এক নহয় তেনেহ'লে সমন্বয়হীনতাৰ এই বস্তুটো নহয়। আৰু এটা কথা হ'ল মানে কি, ধৰক এতিয়া এই সমস্যা সমাধানৰ কাৰণে তেখেতসকলে অসম চৰকাৰে যোৱা বছৰ নেদাৰলেণ্ডছৰ এটা ফাৰ্মক দায়িত্ব দিছিলে। এতিয়া আমি 9 মাহৰ সময় দিয়া গৈছিলে। যোৱা বোধহয় আগষ্টত তেখেতসকলক এটা কণ্টেক্ট দিয়া গৈছিলে। আৰু সেই তেখেতসকলে কি প্ৰতিবেদন দাখিল কৰিলে তাৰ বিষয়ে আমি অৱগত নহয়। আমি আশা ৰাখিছোঁ যাতে এইবাৰ যাতে মানে যি এটা আমাক উপায় দিয়ে। ৰঞ্জিত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া বশিষ্ঠপুৰৰ এটা সমস্যা আছে, কি কৰিব লাগে আৰু কেনেকৈ এটা বাইলেনৰ দৃশ্য। এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এজাক বৰষুণ দিলেই সেই পথটোতো এনেদৰে পানীৰে উপচি পৰে। অঞ্চলটোৰ লোকসকল বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। ক'লা লেতেৰা কদৰ্যময় পানী চাৰিওফালে বিয়পি পৰিছে। এনেদৰে মহানগৰীৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণৰ পাছতেই কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।